নমস্কাৰ বন্ধুসকল, আজি লৈ আহিছোঁ অসমীয়া চলচ্চিত্ৰ জগতৰ নক্ষত্ৰ স্বৰূপ স্বৰ্গীয় নিপন গোস্বামী ছাৰৰ বিষয়ে। বলকচোন তেওঁৰ বিষয়ে কিছু কথা জানো। নিপন গোস্বামী ছাৰৰ জন্ম হৈছিল 1942 চনৰ 3 ছেপ্টেম্বৰ তাৰিখে। তেওঁৰ ৰিয়েল নাম হৈছে নিপন গোস্বামী। তেওঁৰ প্ৰফেশ্যন হৈছে এক্টৰ আৰু থিয়েটাৰ আৰ্টিষ্ট। তেওঁৰ হাইট এপ্ৰক্স 5'7" আৰু ৱেইট এপ্ৰক্স 60 kg আছিলে। তেওঁৰ দেউতাকৰ নাম আছিলে চন্দ্ৰধৰ গোস্বামী। তেওঁ এজন বিখ্যাত অভিনেতা আছিলে আৰু মাকৰ নাম আছিলে নিৰুপমা গোস্বামী। তেওঁ ছিংগাৰ আছিলে। তেওঁৰ সন্তানৰ নাম হৈছে সিদ্ধাৰ্থ গোস্বামী, বোৱাৰীৰ নাম হৈছে কিংকিনী গোস্বামী আৰু তেওঁৰ ৱাইফৰ নাম আছিলে ৰংগীতা। তেওঁ স্কুলীয়া জীৱন আৰম্ভ কৰিছিল কলিবাৰী LP স্কুলৰ পৰা। তাৰপিছত তেওঁ হাই ছেকেণ্ডাৰী পাছ কৰে তেজপুৰ গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা। তাৰপিছত তেওঁ দৰং কলেজৰ পৰা BA ডিগ্ৰী লাভ কৰে। তেওঁৰ প্ৰথম চিনেমাখনৰ নাম আছিলে পিয়লি ফুকন। এইখন মুক্তি পাইছিলে 1957 চনত আৰু এইখন পৰিচালনা কৰিছিলে ফণী শৰ্মাদেৱে। তেওঁ BA পাছ কৰি তেওঁ কলিকতালৈ গুচি যায় আৰু ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন সংস্থানৰ তাতে নামভৰ্তিৰ বাবে ইণ্টাৰভিউ দিয়ে। তাৰপিছত তেওঁ পুনেলৈ 1965 চনত অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যায়। তাত তেওঁ 2 বছৰ প্ৰশিক্ষণ লৈ পুনৰ অসমলৈ উভতি আহে। তেওঁ পুনেত প্ৰশিক্ষণ লৈ থকাৰ সময়তেই অমৰ পাটকৰ পৰিচালিত সংগ্ৰাম নামৰ বোলছবিত তেওঁ অভিনয় কৰিবলৈ স্থান পাইছিলে। ইয়াৰ পিছত তেওঁ 1969 চনত ডক্টৰ বেজবৰুৱা নামৰ ছুপাৰহিট চিনেমাখনত অভিনয় কৰিবলৈ স্থান পাইছিলে। তাৰপিছত তেওঁ 1981 চনত মুক্তি পোৱা আজলী নবৌ ছবিখনত অভিনয় কৰে আৰু তেতিয়াৰ পৰাই তেওঁ এক বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিলে। তেওঁ বৰ্তমান সময়লৈকে প্ৰায় 100খনৰো অধিক চিনেমাত অভিনয় কৰে। তেওঁ কেইখনমান ছুপাৰহিট চিনেমাখনৰ নাম হৈছে ঘৰ সংসাৰ, ককা-দেউতা, নাতি আৰু হাতী, কাদম্বৰী, হিয়া দিয়া নিয়া, মিঠা মিঠা লগনত, প্ৰিয়া মিলন, জোন জ্বলে কপালত, গানে কি আনে এইবোৰ। তেওঁ বাংলা আৰু হিন্দী চিনেমাতো অভিনয় কৰিছিল। বাংলা চিনেমা কেইখনমানৰ নাম হৈছে মৌচেৰ, দেৱাঞ্জলি, দুৰন্ত চৰাই। হিন্দী চিনেমা কেইখনমানৰ নাম আছিলে দমন, বিৰোধী, দো ভাই, জগ্গু, কালসন্ধ্যা আদি। দুদিনমান আগত মুক্তি পোৱা ডক্টৰ বেজবৰুৱা 2 নামৰ ছবিখনতো তেওঁ অভিনয় কৰিছিল। এইখনে তেওঁৰ লাষ্ট চিনেমা আছিলে। তেওঁ মৃত্যুক সাৱটি লৈছিলে 2022 চনৰ 27 অক্টোবৰ তাৰিখে। গতিকে আজিলৈকে ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে ইমানেই আছিলে। ধন্যবাদ। জয় অসম।